আজি কিয় টিকেট বিচাৰিছো বুলি কওঁতে মইতো ক'লোৱে যেহেতু যুৱকসকলক প্ৰাধান্য দি আছে বাবে বিচাৰি আছো। তাৰোপৰি আপোনালোকে নিশ্চয় দেখিছে বা মাজবাট বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ৰাইজে জানে যে যেতিয়া আমি বিজেপি দলৰ দায়িত্ব লৈ ৰাইজৰ মাজে মাজে গৈছো আৰু বিভিন্ন সময়ত যেতিয়া ইয়াত BPFৰ ৰাজত্ব কালত আমি কি ধৰণৰ নিজৰ বিজেপি দলৰ সাংগঠনিক ভেটি সক্ৰিয় কৰাৰ নিমিত্তে আমি কিদৰে বিজেপিৰ যুৱ মৰ্চা বা বিজেপিৰ যুৱকসকলে মিলি আমি আমাৰ দুৰ্নীতিসমূহ ফাদিল কৰি মাজবাট বিধানসভা সমষ্টিবাসী ৰাইজক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে কিদৰে ৰাইজক সহায় সহযোগিতা কৰি আহিছো সেই কথা আমি দুলাই মাজবাট বিধানসভা সমষ্টিবাসীক ক'ব নালাগে বা আপোনালোকে বাৰুকৈ জ্ঞাত। আপোনালোকে বিভিন্ন সময়ত আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি BPFৰ বিৰুদ্ধে চলোৱা অভিযানৰ আপোনালোকে একোজোৰ সাক্ষী। তো এইবিলাক বহু সামাজিক ক্ষেত্ৰত আমি কাম কৰি আহিছো আৰু সমাজে আমাক যুৱ সমাজক এইবাৰ আকোৱালি ল'ব বুলি দৃঢ় বিশ্বাস থকাৰ বাবে আমি এইবাৰ যুৱকৰ ফালৰ পৰা টিকেট দাবী কৰাৰ ইচ্ছাৰে মই এবাৰ আবেদন কৰিবলৈ ওলাইছো। ধন্যবাদ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক আমন্ত্ৰণ কৰি এই সংবাদ মেলটো পাতাৰ বিশেষ কাৰণটো হ'ল যেহেতু BTAD পৰিষদীয় নিৰ্বাচন যেহেতু নিচেই কাষ চাপি আহিছে, হাতত মাত্ৰ 2 মাহ সময়, তো সেইবাবে এই সংবাদ মেলৰ আয়োজন কৰিছিলোঁ বা আপোনালোকক মই নিমন্ত্ৰণ জনাইছিলোঁ আৰু অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। তো বিশেষ কাৰণটো হ'ল চাওক, মই বিজেপি দলত থাকি বিগত বহু বছৰ ধৰি বিজেপি দলৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতিৰ পৰা আৰম্ভ কৰি জিলা সংবাদ কোষৰ আহ্বায়ক, জিলা সংবাদ কোষৰ সামাজিক মাধ্যমৰ আহ্বায়কৰ লগতে বৰ্তমান ৰাজ্যিক সভাপতি তথা আমাৰ বৰ্তমানৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া দেৱৰ এসময়ত প্ৰতিনিধিত্ব কৰিও আমাৰ বিজেপি দলৰ সাংগঠনিক ভেটি সক্ৰিয় কৰাৰ নিমিত্তে আমি যুৱকসকলে দীৰ্ঘদিন ধৰি কষ্ট কৰি আহিছোঁ। তাৰে লগত সংগতি ৰাখি যেহেতু BTC নিৰ্বাচন নিচেই কাষ চাপি আহিছে আৰু প্ৰত্যেকটো ৰাইজৰ মাজত আমি সোমাই যাবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ মাজত এটা চিনাকি কৰিবলৈ সক্ষম হোৱাৰ বাবে যেহেতু BTC নিৰ্বাচন নিচেই কাষ চাপি আহিছে, এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই মন মেলিছোঁ আৰু সমাজৰ সচেতন মহল যুৱক যুৱতীসকলে মোক উৎসাহিত কৰিছে নানান মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তেও বা ফেচবুক, হোৱাটছআপ বা কল যোগেও মোক উৎসাহিত কৰাৰ বাবে মই পৰিষদীয় সমষ্টিত এইবাৰ প্ৰতিনিধিত্ব কৰিম বা আবেদন কৰিম বুলি মই নিজকে থিৰ কৰি লৈছোঁ। সেয়েহে মোৰ দলৰ প্ৰতি পূৰ্ণ বিশ্বাস যে বিজেপি দলে সদায় যুৱকসকলক অগ্ৰগতি দি আহিছে আৰু বিভিন্ন সময়ত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও মাজে সময়ে কৈ থাকে, আমি শুনো যে যুৱকসকলৰ অবিহনে আমাৰ ৰাজ্য বা দেশৰ উন্নতি নহয় বা যুৱকসকলে সকলো দিশতে পাৰ্গত, যুৱকসকলক দিলে সমষ্টিসমূহ বা ৰাজ্যসমূহ উন্নত হয় বুলি কোৱা শুনিছোঁ। তো সেইবাবে যেহেতু এতিয়া বৰ্তমান আমিও যুৱক, 40-45 বছৰ বয়স, এতিয়া 43 বছৰ মোৰ বয়স ৰানিং, তো এতিয়া যুৱক যেহেতু আমি এই বয়সতে আমি টিকেট বিচাৰিম আৰু টিকেট প্ৰদান কৰি আমাৰ সমষ্টিখনক উন্নয়নৰ দিশে আগুৱাই লৈ যাবলৈ দলেও সহযোগ কৰিব আৰু আশা কৰোঁ আমাৰ এই আহ্বানটোক দলে ৰক্ষা কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু দলৰ সিদ্ধান্তই হ'ল চূড়ান্ত সিদ্ধান্ত, কাৰণ বিজেপিৰ নীতি আদৰ্শ মতে দলে যাক উপযুক্ত প্ৰাৰ্থী বুলি ভাবে তেওঁলোকে দায়িত্ব প্ৰদান কৰি আহিছে বা প্ৰাৰ্থিত্ব প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰতো যদি দলে ভাবে যে আমি উপযুক্ত নহয় বা উপযুক্ত এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে, যদি দলে ভাবে তেনেহ'লে যিজনক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেওঁক জয় কৰোৱা দায়িত্ব প্ৰত্যেকজন বিজেপিৰ কাৰ্যকৰ্তাই সদায় লৈ আহিছে আৰু লৈ থাকিব। ধন্যবাদ।